হজরত মোহাম্মদৰ যি আদৰ্শ সেই আদৰ্শৰে উদ্বোধিত হ'ব পাৰিব লাগিব। কোনো ধৰ্মত কেতিয়াও বেয়া কথা লিখা নাই, সকলো ধৰ্মত ভাল কথাই আছে। আমি প্ৰত্যেকে এই বছৰটো বৰ সুন্দৰকৈ আঁকোৱালি লৈছোহি। কাইলৈ কি হয় কোনো নাজানো। যোৱা দুবছৰে আমি যি তিক্ততা ভুগিলোঁ তাৰ তুলনাত এইবাৰ নৱবৰ্ষটো আমি সঁচাকৈ অতি আনন্দৰে উপভোগ কৰিলোঁ আৰু আশা ৰাখিছোঁ আপোনালোক আটাই গোটেই বছৰটো আনন্দৰে উপভোগ কৰিব। আজি 3 দিনমানৰ আগতে মিষ্টাৰ আহমেদ তেখেতে মোক টেলিফোন কৰিছিল যে সিং সাহেব ভালে আছেনে। তেখেতে মোৰ খবৰ এইকাৰণেই ল'লে যে আজি প্ৰায় এমাহৰ আগত মোৰ এটা ডাঙৰ অপাৰেশ্যন হৈছিল, যাৰ বাবে মই হস্পিটেলত প্ৰায় 18-20 দিন থাকিবলগীয়া হৈছিল। অপাৰেশ্যন ছাকচেছফুল হ'ল। মই তাৰপিছত ঘৰলৈ আহি আৰু দুইজনে কিবা কিবি বহুত তেওঁলোকৰ লগত মই থাকোঁ কাৰণে ককাই হিচাপে মোকো বহুতে ভাবে। ন' ডাউট মই কেতিয়াবা কিবা কিবি পেপাৰ পত্ৰ কিবা কিবি মই লিখি থাকোঁ। মই এজন অতি ধাৰ্মিক লোক। মই আজি 10 বছৰ আগতে ৰিটায়াৰ্ড ল'লোঁ। মই এটা বেংকত জ্যেষ্ঠ প্ৰবন্ধক হিচাপে ৰিটায়াৰমেণ্ট ল'লোঁ। এইটো নহয় যে মই অৱসৰৰ পিছতহে সমাজৰ কামত ব্ৰতী হৈছোঁ। মই মোৰ 22 বছৰ বয়সৰ পৰাই মই সমাজৰ কামত ওতঃপ্ৰোতভাৱে লাগি আছোঁ। যদিও মই এজন বেংকাৰ, ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 9 বজালৈকে মই ব্যস্ত থাকিব লাগে। যদিও অফিচ 10 বজাৰ পৰা মই 9 বজাৰ পৰাই ব্যস্ত থাকোঁ, কাৰণ আই ৱাজ ছ' পাৰ্টিকুলাৰ ইন মাই ডিউটিজ। কিন্তু মোৰ ভাইটি দুটা এই ক্ষেত্ৰত ইমান আগৰণুৱা। আপোনালোকে নিশ্চয় তেওঁলোকৰ নাম নিশ্চয় শুনিছে, নন্দ সিং হয় আৰু মনজিত সিং। দুয়োজন বিশিষ্ট কবি, বিশিষ্ট সাহিত্যিক আৰু অসম সাহিত্য সভাৰ লগত তেওঁলোকে ওতঃপ্ৰোতভাৱে জড়িত। মই অন্য এটা লাইন ল'লোঁ। মই এজন ধাৰ্মিক লোক। মই ভগৱানৰ প্ৰতি, ৱাহিগুৰুৰ প্ৰতি, আল্লাৰ প্ৰতি মোৰ খুব বিশ্বাস আছে। গতিকে মই তেওঁৰ চৰণতে সদায় থাকোঁ আৰু এতিয়া আছোঁ আৰু জীৱনৰ অন্তিমটো দিনলৈকে মই থাকিব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস। এই সমাজৰ কামৰ জৰিয়তে মই মানৱ সেৱা কৰি আছোঁ, কৰি থাকিম। আজি 2 বছৰৰ আগৰ পৰাই 20 চনৰ পৰাই যি ক'ভিড হৈছিল, সেই ক'ভিডত 24 মাৰ্চ 2020 নিশ্চয় আপোনালোকৰ প্ৰত্যেকৰে মনত আছে। 26 তাৰিখে পুৱা এটা টেলিফোন পালোঁ। আমাৰ বৰ্তমান আৰক্ষী প্ৰশাসনৰ মুৰব্বী শ্ৰীযুত ভাস্কৰজ্যোতি মহন্ত ৰামদেৱৰ। তেওঁ ক'লে, সিং সাহেব সমস্যাটো আপুনি নিউজত, ছ'চিয়েল মিডিয়াত শুনিছে, গম পাইছে, কিন্তু অলৰেডি সেইদিনাখন 28 তাৰিখ আছে। 24 তাৰিখৰ পৰা আমাৰ আৰম্ভ হৈছিলে আপোনাৰ ক'ভিড আৰু লকডাউন আৰম্ভ হৈ গৈছে। যে বহুত ভিখাৰী, অঘৰী শ্মশানত থাকে, ৰেল ষ্টেচনত থকা, আপোনালোকৰ কবৰস্থানৰ সন্মুখত থকা, তেওঁলোকে ভোকত টকমকাই আছে। কিবা ব্যৱস্থা কৰিব পাৰিবনে? মোৰ হয় ন, আই উইল বি হেপী। যদিও সব বন্ধ আছিল, মই মোৰ নিজৰ চেষ্টাত মোৰ কমিটিৰ মানুহখিনি অভাৰ টেলিফোন কণ্টেক্ট কৰি সেইদিনাৰ পৰাই আমি প্ৰথম 3টা লকডাউন, টোটেল আছিল 54 দিন, ডেইলি এভাৰেজ 1500কৈ মানুহক আমি লংগৰ সেৱা কৰিছিলোঁ। এই 54 দিনত 81,000 মানুহক আমি সুন্দৰভাৱে দুপৰীয়া ভাত সাজ আমি দিছিলোঁ। তাৰ মাজতে তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে ধৰ্মীয় অনুষ্ঠানৰ বিশিষ্ট লোকসকলক তেওঁ নিমন্ত্ৰণ কৰি তেওঁলোকক অনুৰোধ কৰিব ওলাইছিল যে দেশত
বিশেষকৈ আমাৰ মানে ৰাস্তাত ঘূৰি ফুৰা বা আমাৰ ভিখাৰী লোকসকলৰ ভৰি লোকসকলৰ আপোনালোকে কিবা এটা কৰক। আপোনালোকে আচৰিত হ'ব, এই অসমত আমাৰ শিখ ধৰ্মীয় প্ৰায় 88টা গুৰুদ্বাৰা আছে। আমি প্ৰত্যেককে ইনফৰ্মেশ্যন দিলোঁ যে আপোনাৰ নিয়েৰ বাই যিমানবোৰ এই ধৰণৰ মানুহ যদি কোনোবাই খাব নোপোৱাকৈ আছে বা কিবা ভুগিছে, আপোনালোকে লংগৰৰ সেৱা কৰক। আৰু প্ৰত্যেকে ডেইলি ক'ৰবাত 10জন, ক'ৰবাত 20জন, ক'ৰবাত 30জন, ক'ৰবাত 50জন, ক'ৰবাত 100, 200 তেনেকুৱা কৰি শেষত গুৱাহাটী গ্ৰেটাৰ গুৱাহাটীত আমি ডেইলি 1500কৈ 54 দিন প্ৰায় 81,000 ভোকাতুৰক আমি দুপৰীয়া লংগৰটো খুৱাইছোঁ। এই লংগৰ খোৱাৰ পিছত আমাৰ যিসকলে লংগৰ বনায়, যিসকলে সেৱা কৰিবলৈ আকৌ যাবলগীয়া হয়, পুলিচে আমাক স্পট দিছে, তেওঁলোকে আমাক সহায় যথেষ্ট কৰিছে। কিন্তু আমাৰ মাজৰো কিছু সংখ্যক সেই ক'ভিড আক্ৰান্ত হোৱাৰ কাৰণে তেওঁলোকৰ পৰিয়ালে আমাক আহি হাতযোৰ কৰি কৈছে যে দাদা, গোটেই দুনিয়াখন এতিয়া পিকত আছে, একদম পিক। আপোনালোকে এতিয়াতো আমি বহুত ভাল, সেই দিনটোলৈ যেতিয়া আপোনাৰ মনত পালে নিজে গম পাব যে আমাৰ মানুহজন ৰাতিপুৱা ওলাই যায়, আপুনি সেৱাৰ কাৰণে মাতে, না কৰিব নোৱাৰে, মানৱ সেৱা নগ'লেও নহয়, বেয়া লাগে। আমাৰোতো জীৱন আছে, আমাৰো ল'ৰা ছোৱালী আছে, কিবা এটা কৰক। 54 দিনৰ পিছত যেতিয়া অকণমান ক'ভিডটো অকণমান কাটিছিল, আমি ডিচিশ্যন ল'লোঁ। ইন দি মিন টাইম উই হেভ এৰেঞ্জ লট অফ ফুড ড্ৰিংকছ। আমি যাকে কৈছোঁ, কোনোবাই চাউল, কোনোবাই দাউল, কোনোবাই চেনি, কোনোবাই তেল, কোনোবাই আলু, কোনোবাই পিঁয়াজ, মানে খাদ্য সামগ্ৰী আমাৰ গুৰুদ্বাৰৰ গুদাম ভৰি গ'ল। কৰিম কি, ডেইলি 1500-2000 মানুহ খুৱাই আছোঁ, ঠিকে আছে, কিন্তু তাৰপিছতো ইমান মানে বস্তাই বস্তাই চাউল, দাল, নিমখ, তেল বাচি গৈছে, কি কৰিম? দেন উই হেভ ডিচাইডেড যেতিয়া আমি 10 কেজি এটা পেকেট বনাওঁ, 10 কেজি চাউল, 2 কেজি দাল, 2 কেজি আলু, 2 কেজি পিঁয়াজ, এইবোৰ খাদ্য সামগ্ৰী আমি কৰিম। তেনেকৈ আমি নট লেছ দেন প্ৰায় 17-18,000 মানুহক আমি সেৱা কৰোঁ। সেই কামতহে মই ব্ৰতী, এতিয়াও আমি কৰি আছোঁ। তাৰপিছত এই 21 চনত যে আকৌ দ্বিতীয়টো আৰম্ভ হ'ল, কিবা এটাতো কৰিব লাগে। এইবাৰ আমাক কোনো কোৱা নাই, আমি নিজেই ডিচিশ্যন ল'লোঁ যে মানৱ সেৱা কৰিবই লাগিব। তেওঁ হিন্দু, তেওঁ মুছলমান, তেওঁ শিখ, তেওঁ খ্ৰীষ্টিয়ান, তেওঁ জৈন, তেওঁ সেইবোৰ নাহে, মানৱ সেৱা কৰিব লাগে। আমি ভেকচিনৰ ব্যৱস্থা কৰিলোঁ। নিশ্চয় আপোনালোকে পেপাৰ পত্ৰ মিডিয়াত দেখিছে, গোপীনাথ গুৰুদ্বাৰা, আমাৰ ফেঞ্চি বজাৰ গুৰুদ্বাৰাটো যদিও আমাৰ মেইন, গোপীনাথ গুৰুদ্বাৰ পৰিসৰটো যথেষ্ট ডাঙৰ। তাৰ আমাৰ লংগৰৰ ব্যৱস্থা বৰ সুন্দৰ। ফেঞ্চি বজাৰত হয় 4 তলা 5 তলাৰ ওপৰত মানুহ উঠি যাব লাগে, নামি আহিব লাগে, অলপ কষ্টকৰ। গতিকে গোটেই ব্যৱস্থাটা আমি গোপীনাথ গুৰুদ্বাৰত কৰিলোঁ। আৰু আপোনালোকে বিশ্বাস কৰক, আমি যোৱা অক্টোবৰৰ 21 তাৰিখলৈকে প্ৰায় 21,013জন লোকক ফাৰ্ষ্ট ড'জ প্লাছ ছেকেণ্ড ড'জো কিছুমানক আমি দিব পাৰিলোঁ। কাৰণ সময় এটা আছিলতো, প্ৰথমে যেতিয়া এজনক ভেকচিন দিছে, তেতিয়া আমালৈ যিখন কাৰ্ড আহে বা ব্যক্তিজনলৈ আহে, 28 দিনৰ পিছত আকৌ ল'ব লাগে। সেই সুবিধাটোত আমি ছেকেণ্ড ড'জো বহুতো দিলোঁ, কিন্তু তাৰপিছত এইবোৰ এক্সটেণ্ড কৰিলে। গতিকে আমি সেই কামটো শেষ কৰিব লাগে। সেইটো শেষ কৰাৰ পিছত আমি আকৌ অন্য ধৰণে মানৱ সেৱাত অনুবৰ্তী হ'ম। গতিকে আজি 3 দিনৰ আগত যেতিয়া আহমেদ চাহাবে মোক ক'লে যে সিং চাহাব আপুনি যদি ভাল পাইছে এনেকুৱাটো অনুষ্ঠানলৈ আপুনি আহিব লাগে, মই তেখেতক না নকৰি আহিলোঁ। মই নিজকে বৰ ভাগ্যৱান বুলি ভাবিছোঁ। আজি যদিও মই কোনো কবি নহয়, কোনো সাহিত্যিক নহয়, বা এই ধৰণৰ উদ্যোগৰ লগত মই জড়িত নহয়, কাৰণ মোৰ ভাই দুটা ওতঃপ্ৰোতভাৱে জড়িত, যাৰ 20জনৰ নাম লৈছোঁ। গতিকে মই মোৰ ৰাস্তাটো বেলেগ লৈ মই আগবাঢ়িছোঁ, তেওঁলোক দুজনে বেলেগ আগবাঢ়িছোঁ। তেওঁলোক দুজনে চাকৰি কৰে, এজন এতিয়া SP হয় নন্দ সিং, তেওঁ তিনিচুকীয়াৰ SP, আগে মৰিগাঁৱত আছিলে, আৰু সিজন ভাই তেওঁ ৰিটায়াৰ হৈছে আজি প্ৰায় 6 বছৰমান হ'ল, মঞ্জিত সিং, তেওঁ একাউণ্টছ অফিচাৰ আছিল। কিন্তু তেওঁলোকে এই সাহিত্যৰ সাধনাত তেওঁলোকে লাগি আছে এতিয়া। গতিকে মই সভাপতি মহোদয়ক ক্ষমা বিচাৰিছোঁ। মই এইখিনি কথা এইকাৰণে জানো, তেখেতে নিশ্চয় গম পোৱা নাছিল চাগৈ, মই একচুৱেলি কবিও নহয়, কোনো সাহিত্যিকো নহয়। বাকী আজি
মই সঁচাকৈ নিজকে বৰ ভাগ্যৱান বুলি আকৌ এবাৰ কৈছোঁ যে এই ধৰণৰ এটা অনুষ্ঠানত মই উপস্থিত থাকি বাইদেউ লিনু ৰাজখোৱালীৰ ডাঙৰাণী যিখন কিতাপ সাধক স্মৰণিকা অনুবাদ কৰিছে নহয় অনুবাদ গতিকে এইখন মই এতিয়া এই প্ৰথম দেখিছোঁ খুব ভালদৰে পঢ়ি আৰু মই আপোনালোককো ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক খুব ভালদৰে পঢ়ি কিবা যদি ভুল ত্ৰুটি পায় বাইদেউৰ নিশ্চয় এড্ৰেছ আছে টেলিফোন আছে আপোনালোকে জনাব ভুল ত্ৰুটিয়ে আমাৰ প্ৰতিটো সৃষ্টি গতিকে কিবা যদি ভুল ত্ৰুটি আপোনালোকে দেখে মই ভাবোঁ আপোনালোকে প্ৰত্যেকে বাইদেউক জনাব আৰু বাকী শেষত উদ্যোক্তাসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ নিমন্ত্ৰণ কৰি মোক এইটো সুবিধা দিয়াৰ কাৰণে বাকী শেষত আকৌ মই মঞ্চত যিসকল বিশিষ্ট ব্যক্তি আৰু মোৰ সন্মুখত উপস্থিত ৰাইজ আপোনাৰ আটাইকে নতুন বৰ্ষৰ আকৌ শুভেচ্ছা জনাইছোঁ যাতে সুন্দৰকৈ এই বছৰটো তেখেতৰ নামটোত এটা ব্যতিক্ৰম আছে মই দেখিলোঁ তেওঁ ছোৱালী মানুহ নেকি তাৰ অসমীয়া জাতিটো আমি যদি এক কৰি ৰাখিব লাগে তে মুখৰ কথাত সকলো কথা নহয় বৈবাহিক সম্পৰ্ক স্থাপনেৰে আমাৰ যদি যিটো সম্পৰ্ক সেইটো যদি আমি কটকটীয়া কৰিব নোৱাৰোঁ আমাৰ জাতিটো নিশকটীয়া হৈ পৰিব আজি নলবাৰীত এগৰাকী বিশিষ্ট ব্যক্তি আছে মই ৰাতিপুৱা তেওঁৰ লগত কথা পাতিছোঁ ৰফিকুল হুছেইন বৰুৱা ৰফিকুল হুছেইন বৰুৱা কোন বংশৰ মানুহ আপোনালোকে জানেনে লাঙি গদপানীৰ বংশধৰ অৰ্থাৎ তেওঁ লাচিত বৰফুকনৰ বংশধৰ ৰফিকুল হুছেইন বৰুৱা তেওঁলোকৰ এটা ফৈদ ইয়াত থাকে শৰৎ ফুকন প্ৰাক্তন SP এইবিলাক তেওঁলোকৰ একেটা বংশৰ মানুহ আৰু বাঘ হাজৰিকা কাক বিয়া কৰাইছিল চেম্ফা গাভৰুক বিয়া কৰাইছিল বাঘ হাজৰিকা মানে আপোনালোকে জানে যে ঔৰংগজেবৰ তৃতীয় পুত্ৰ আজমতাৰালৈ এগৰাকী আহোম ৰমণীক মানে 9 বছৰ বয়সত ৰমণী গাভৰুক মানে পঠিয়াই দিয়া হৈছিলে এইটো সেই সময়ৰ এটা নিয়ম ৰজা মহাৰাজাবিলাকৰ যুদ্ধত হাৰ জিত হ'লে ৰাজকন্যা বা কৌৰৱীক তেওঁলোকে দিব লাগে আৰু ঔৰংজেবে 9 বছৰ তেখেতক নিজৰ ছোৱালীৰ নিচিনাকৈ ৰাখি তেওঁক পিছত আজমতাৰালৈ মানে বিয়া দিলে আৰু তেওঁ লাষ্টতে ঢাকাৰ গভৰ্ণৰ হৈছিল আৰু ঢাকাৰ গভৰ্ণৰ হৈ থাকোঁতে তেওঁ মানে লালুকখোলা বৰফুকনক বাদুলি ফুকনৰ জৰিয়তে অসম সম্পৰ্কীয় বহু তথ্যৰ যোগান ধৰিছিল অৰ্থাৎ যেতিয়া দেশৰ বিপদ হৈছিল মানে আপোনালোকে চাব যে শৰাইঘাটৰ যুদ্ধত ৰামইঙা জিকাৰ পিছতো লালুকখোলা বৰফুকনে ষড়যন্ত্ৰ কৰি গুৱাহাটীখন মোগলক দিব বিচাৰিছিল আৰু এই কথাটোত কিন্তু প্ৰতিবাদ কৰিছিল সেইসকল মানুহে আপোনালোকে জানে যে তাৰ পিছত বহুত কাহিনী আপোনালোকে জানে যে লালুকখোলাটো কিমান অত্যাচাৰী মানুহ আছিলে আতন বৰগোহাঁইক মাৰিলে ইভনটো মই ভাবোঁ লাচিত বৰফুকনকো শ্ল' পয়জনিং কৰি হত্যা কৰাৰ আঁৰৰ মূল মানুহকেইজনী লালুকখোলাই আৰু সেই লালুকখোলাক শেষত গৈ পেলাই ভোটাই ডেকাহঁতে নগাঁৱত হত্যা কৰিলে তে অসমৰ জনজীৱনত আমি যদি চাওঁ ইয়াত কোনোদিনেই হিন্দু মুছলমান এইবিলাক কথা নাই কিন্তু যুগে যুগে আমাৰ বিপদ কিন্তু আহিছে আৰু বিপদ যে আহিছে আমাৰ ঘৰৰ মানুহৰ পৰা বিপদ আহিছে এই যে লাচিত বৰফুকনে দেশৰ কাৰণে জীৱন প্ৰাণ দিলে তাৰ লগত আছিলে বাঘ হাজৰিকা আকৌ এফালে তেওঁৰেই মানে ডাঙৰ ককায়েক লালুকখোলা বাদুলি ফুকনতে কি কৰিলে তেওঁলোকে এটা বৈৰী ভাৱ লৈ তেওঁলোকে মোগলৰ লগত তেওঁলোকে এক হৈ পেলাই তেওঁলোকে দেশখন ধ্বংস কৰিব খুজিছিলে উদয়াদিত্য সিংহক বিষ হৈ মৰা মানুহ কোন তো আমাৰ মাজতে আছিলে আমি যদি চাওঁ যে আহোমৰ ষ্টাৰ্টিঙৰ পৰা এতিয়ালৈকে অসমত যুগে যুগে এই কাকে ধৰি বিভিন্ন সময়ত যুগে যুগে এনেকুৱা তৰপে মানুহ ওলাইছে যে জাতিটোক ধ্বংস কৰাৰ কাৰণে সদায় চেষ্টা কৰিছে আৰু জাতিটোক আমি বচাই ৰাখিব লাগিব এইসকল মানুহে আৰু আমাৰ লিখা মেলাৰ জৰিয়তে গতিকে মই ভাবোঁ আজিৰ তাৰিখত সৎ কথা ভাল কথাৰ চিন্তা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে আজি শংকৰদেৱৰ কথা চিন্তা কৰিব লাগিব তেওঁৰ আদৰ্শৰে আমি অনুধাৱিত হ'ব লাগিব মাধৱদেৱৰ আদৰ্শৰে আমি উদ্বোধিত হ'ব পাৰিব লাগিব হজৰত মহম্মদৰ যি আদৰ্শ সেই আদৰ্শৰে আমি উদ্বোধিত হ'ব পাৰিব লাগিব কোনো ধৰ্মত কেতিয়াও বেয়া কথা লিখা নাই সকলো ধৰ্মত ভাল কথাই আছে তাৰ যিসকলে ফলোৱাৰ্ছ আছে ফলোৱাৰ্ছবিলাকৰ মাজত কেতিয়াবা এটা উগ্ৰ ছেকশ্যন এটা সদায় ওলায় ইছলামতো আছে ইছলাম ধৰ্মতো আছে হিন্দু ধৰ্মতো আছে সেইসকলক আমি মৌলবাদী বুলি ক'ব পাৰোঁ মৌলবী আচলতে শব্দটো মৌলবী শব্দটোৰ অৰ্থটো ভাল মৌলবী শব্দটোৰ অৰ্থটো হ'ল পণ্ডিত কিন্তু আমি কি কৰিছোঁ মৌলবাদী মানে এইটো প্ৰচলিত অৰ্থটো হ'ল কি যে তেওঁলোকে যি গোড়া মইতো কৈছোঁ সকলো মানে গোড়া হ'লেতো ভাল কাৰণ হিন্দু ধৰ্মৰ সকলো গ্ৰন্থ আপোনালোকে পঢ়ক তাত এটা বেয়া শব্দটো লিখা নাই যে তেওঁ ভালকৈ গোড়া হওকচোন সেইটো গোড়া নহয়
যিসকলে ইছলাম ধৰ্ম পালন কৰে তেওঁলোকক মই আমি আহ্বান জনাব পাৰোঁ তেওঁলোকে বুঢ়া হওকচোন পুৰা ইছলাম মানুহ তাততো কতো বেয়া কথা নাই কিন্তু আমাৰ আধা শিক্ষিত অৰ্ধ খেচেৰা মানুহবিলাকে ধৰ্ম কৰি মানে মৰে কাৰণ তেওঁলোকে আচল কথাটো কিন্তু তেওঁলোকে নামানে আৰু সেইকাৰণে মই কৈছোঁ আজিৰ তাৰিখত এই যিসকল চুফি সাধক আছে যিসকল সাধু সন্ত আছে ভাল মানুহ আছে যিসকলৰ কৰ্মৰে আমি উজ্জীৱিত হ'ব পাৰোঁ সেই কথাবিলাক আমাৰ ল'ৰা ছোৱালীসকলে নতুন পুৰুষে ইভন আমিও জনাটো অত্যন্ত প্ৰয়োজনীয় আৰু সেই অপাহতে মই ভাবিছোঁ যে দুইখন গ্ৰন্থতে এই মহাপুৰুষসকলৰ বিভিন্ন কথা ইয়াত লিখা আছে চুফি সাধকসকলৰ কথা লিখা আছে যিয়ে সমাজখনক যুগে যুগে তেওঁলোকে মানে সমাজখনক তেওঁলোকে উন্নতিৰ দিশত ভাল দিশত লৈ যাবৰ কাৰণে চেষ্টা কৰিছে গতিকে তেওঁলোকৰ জীৱনী তেওঁলোকৰ কৰ্ম তেওঁলোকৰ কাণ্ড আমি যদি ফ'ল' কৰিব পাৰোঁ তেওঁলোকক যদি মানি চলিব পাৰোঁ সমাজখনত এনেই ভাল হ'ব গতিকে লিনু ৰাজখোৱা বাইদেউৰ যিটো প্ৰচেষ্টা এইটো সৎ প্ৰচেষ্টা এই প্ৰচেষ্টাত আমি সুখী আৰু তেওঁ আগলৈও আগবঢ়ক আৰু দ্বিতীয়খন গ্ৰন্থ স্বামী শংকৰাচাৰ্যৰ যিখন গ্ৰন্থ এইখনত চাগে প্ৰথমতে তেওঁ ইছলাম সম্পৰ্কে নাজানি বহুত কিবা কিবি কথা কৈছিল তাৰপিছত পুৰাণ পঢ়াৰ পিছত স্বামী শংকৰাচাৰ্যই বুজিলে নহয় মই কোৱা কথাখিনিতো এইটো নহয় এইটোহে আছে পুৰাণত আৰু শেষত যাই চাগে তেওঁ ভাবিলে যে আমি এই কথাটোৰ এটা উত্তৰ দিয়াটো ভাল আৰু শেষত তেওঁ পুৰাণ পঢ়ি তাৰ অৰ্থ চাই বুজি যেতিয়া দেখিলে যে তেওঁৰ ভুল হৈছে সেই উপলব্ধিৰে তেওঁ পুৰাণৰ মাজত যিটো কলা জীৱন আৰু জীৱন জীয়াই থকাৰ যিটো আৰ্ট সেই আৰ্টটো তেওঁ এই গ্ৰন্থখনত লিখিছে গতিকে মই ভাবোঁ দুইখন গ্ৰন্থই আজিৰ তাৰিখত সময় উপযোগী এই গ্ৰন্থ আপোনালোকে পঢ়ক আপোনালোকে অযথা বিনা কথাত আপোনালোকে বাঘ হাজৰিকা আছিল নে নাই জয়মতী বুৰঞ্জীত আছিল নে নাই দেশতকৈ মোমাই ডাঙৰ আছিল এই কথাটো বুৰঞ্জীত আছে নে নাই এই কথাত আমি সময় খৰচ কৰি লাভ নাই মই কিন্তু বাঘ হাজৰিকাকো বুৰঞ্জীত দেখা নাই জয়মতীকো বুৰঞ্জীত দেখা নাই দেশতকৈ মোমাই ডাঙৰ নহয় এই কথাটো মই বুৰঞ্জীত ক'তো পঢ়া নাই আৰু মই কিন্তু জয়মতীৰটো এটা কাহিনী যদি জয়মতী সত্য হয় বাঘ হাজৰিকাও সত্য দেশতকৈ মোমাই ডাঙৰ নহয় সেইটোও সত্য এই বুৰঞ্জীৰ যিটো আচল কথা চব বুৰঞ্জীটো মানুহে কিয় লিখে বহুত দীঘলীয়াকৈ মই মাত্ৰ এটা বাক্যত কৈছোঁ যে এই বুৰঞ্জীটো মানে এটা ফিক্স কথা নহয়তো কোনোবাই লিখিলে এইটো খাটাং হৈ যাব তাৰ তথ্য সমল কি বুৰঞ্জীটো যুগে যুগে ৰজা মহাৰজাৰ চেপাত পৰি লিখা বস্তু এটা লালু খোলাৰ দিনত যিমানখিনি বেয়া কথা হৈছে লালু খোলাৰ বিৰুদ্ধে কোনোবাই লিখিব সাহস কৰিব নেকি যে ৰজাক বিষকৈ মাৰিছে যে লালু খোলাই বেয়া কাম কৰা বুলি লিখিলেতো লালু খোলাই তাক ফাঁচিয়ে দিব গতিকে বুৰঞ্জী হ'ল কি ৰজা মহাৰজাবিলাকৰ পক্ষত থাকি লিখা সেই সময়ৰ কিছু তেওঁলোকৰ ফেভাৰত লিখা কথা গতিকে ইয়াক গৱেষণাৰ প্ৰয়োজন আছে বহু কথা নিলিখাকৈ থাকিব পাৰে হ'ব পাৰে নিলিখাকৈ থাকিব পাৰে এই নিলিখা কথাবিলাক আমি এতিয়া লিখিব লাগিব এই পাথৰুঘাটৰ ৰণৰ আজি 1894 চনত হোৱা ঘটনাটোৰ 140 জন মানুহৰ শ্বহীদৰ তালিকা আমি এতিয়ালৈকে ঠিক কৰিব নোৱাৰিলোঁ এতিয়াও মই জানো বহুকেইজন মানুহে গুলি খাই বহু বছৰ পিছত মৰিছে এইটো এতিয়া তেওঁলোকৰ নামটো এড কৰিলে কি ক'ব নেকি যে এইটো এতিয়া বুৰঞ্জীত নাই বুলি তো মইতো জানো গতিকে এনেকুৱা বহু কথাই আছে যাই নহওক আপোনালোক আটাইলৈকে ধন্যবাদ আৰু এই সম্পৰ্কীয় কথাৰে মোৰো এখন গ্ৰন্থ চাগে 6 তাৰিখে ওলাব বাঘ হাজৰিকা বাস্তৱ নে বিভ্ৰম মই আপোনালোকক অনুৰোধ জনাম আপোনালোকে সেইখনো পঢ়িব